যদি আপুনি কিষাণ ক্ৰেডিট কাৰ্ডৰ লাভ ল'ব বিচাৰে বা লোন ল'ব বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে বেছি গুৰুত্বপূৰ্ণ হ'ব, কিয়নো আজি কিষাণ ক্ৰেডিট কাৰ্ডৰ নতুন আপডেটৰ বিষয়ে আলোচনা কৰিম। এইবাৰ বাজেটত কেচিচি লোনৰ লিমিট ৩ লাখৰ পৰা ৫ লাখ কৰা হৈছে। আমাৰ দেশত আচলতে এনেধৰণৰ বহুত কৃষক আছে যিসকলে খেতি কৰ্ম কৰে বা পশুধন পোহে, কিন্তু এনেধৰণৰ কৰ্ম কৰা কৃষকসকলে আচলতে কৃষকৰ কেচিচি লোনৰ সুবিধাটো ল'ব লাগে। কৃষক বন্ধু বান্ধৱীসকল, কিষাণ ক্ৰেডিট কাৰ্ড যদি নাই কেনেকৈ আবেদন কৰিব, ক'ত কৰিব লাগিব, কি ডকুমেণ্ট লাগিব, কিমান ইণ্টাৰেষ্ট ভৰিব লাগিব, সকলোবোৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে কৃষক বন্ধু বান্ধৱীসকল, কেচিচি লোনৰ যিটো কাৰ্যপ্ৰণালী সকলো জানিবলৈ প্ৰথমৰ পৰা এইটোৰ বিষয়ে শেষলৈকে চাব। আহক ভিডিঅ'টোত এতিয়া আলোচনা কৰোঁ। ভাৰত চৰকাৰে কৃষকসকলক কেচিচি লোন ৩ লাখলৈকে দি আহিছে। বৰ্তমান এইবাৰৰ পৰা কৃষকসকলে ৫ লাখ টকালৈকে কেচিচি লোন ল'ব পাৰিব। কিন্তু এই লোন ল'বলৈ হ'লে কিষাণ ক্ৰেডিট কাৰ্ড লাগিব। বহুতো কৃষকে নাজানে কিষাণ ক্ৰেডিট কাৰ্ড কেনেকৈ ল'ব পাৰি বা কেচিচি লোন ল'লে কিমান শতাংশ সুদ দিব লাগে। ধৰি লওক আপুনি কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৫ লাখ টকালৈকে লোন ল'ব বিচাৰে। প্ৰথমে আপুনি ভাবি ল'ব কোনটো বেংকৰ পৰা লোন ল'ব বিচাৰে, অৰ্থাৎ ৰিজাৰ্ভ বেংকৰ অধীনত থকা যিকোনো বেংকৰ পৰা আপুনি কেচিচি লোন ল'ব পাৰিব। ধৰি লওক আপুনি চেণ্ট্ৰেল বেংক বা ষ্টেট বেংকৰ পৰা, অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াত লোন ল'ব বিচাৰে। অৰ্থাৎ যিটো বেংকত লোন ল'ব সেই বেংকত আপোনাৰ নামত বেংক একাউণ্ট থাকিব লাগিব, নাথাকিলে খুলি ল'ব লাগিব। তাৰপিছত ডকুমেণ্ট সাজু কৰিব লাগিব। স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, অৰ্থাৎ ভোটাৰ ID আৰু আধাৰ কাৰ্ড, লগতে মাটি থকাৰ প্ৰমাণপত্ৰ আৰু আপোনাৰ পাছপোৰ্ট ফটো লাগিব। তাৰপিছত আপুনি পচন্দ কৰা বেংক, অৰ্থাৎ যিখন বেংকত আপুনি লোন ল'ব সেই বেংকে জাৰি কৰা কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে ফৰ্ম বেংকৰ পৰা ল'ব লাগিব। আৰু যদি বেংকত নাথাকে তেনেহ'লে আপুনি অনলাইনত গৈ ডাউনলোড কৰি ল'ব পাৰিব। বন্ধু বান্ধৱীসকল, কিষাণ ক্ৰেডিট কাৰ্ডৰ যিখন আপোনাৰ ফৰ্ম থাকে সেইখন আপুনি সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। তাৰপিছত তাৰ লগতে ডকুমেণ্ট যিবোৰ বিচাৰে বেংকে সেইখিনি গোটেইটো তাৰ লগত গাঁঠি দিব লাগিব। কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে কেতিয়াও অনলাইনত ফৰ্ম ফিল আপ নকৰিব। এইটো সদায় অনলাইনত, অফলাইনহে হ'ব, অনলাইনত নহয়। CSC চেণ্টাৰত গ'লেও তাৰ পৰা ডাউনলোড কৰি, অৰ্থাৎ ফৰ্মটো ডাউনলোড কৰি তাতে অফলাইনত ফৰ্ম ফিল আপ কৰি শুদ্ধকৈ লিখি বেংকত জমা দিব লাগিব। ফৰ্মটো শুদ্ধকৈ লিখি বেংকে বিচৰা মতে আপুনি নথিপত্ৰসমূহ দিব লাগিব। পাছত বেংকৰ বিষয়াসকলে আপোনাৰ আবেদনখন ভেৰিফিকেশ্যন কৰি যদি সত্য প্ৰমাণিত হয় আপোনাৰ লোন এপ্ৰুভ হ'ব আৰু আপোনাৰ বাবে এখন কিষাণ ক্ৰেডিট কাৰ্ড দিয়া হ'ব। কিন্তু এটা কথা মনত ৰাখিব, নতুন বাজেটৰ আগতে কোনো কৃষকে যদি ৩ লাখৰ কেচিচি লোন লৈছিল তেতিয়া গেৰাণ্টি দিব লগা হৈছিল, আৰু ১,৭০,০০০লৈকে লোৱা কৃষকে কোনো গেৰাণ্টি দিব লগা হোৱা নাছিল। বৰ্তমান কোনো কৃষকে যদি ৫ লাখ কেচিচি লোন লয় তেনেহ'লে গেৰাণ্টি দিব লাগিব, আৰু সম্ভৱ ৩ লাখলৈকে কৃষকে গেৰাণ্টি দিব নালাগিব। বিনা গেৰাণ্টিৰ কথাটো স্পষ্ট জানিব পৰা হোৱা নাই। বেংকত খবৰ কৰিলে জানিব পাৰিব। লোন লোৱা পাছত সময়মতে লোন উভতাই দিলে ৪% সুদ দিব লাগিব, আৰু সময়মতে ঘূৰাই নিদিলে ৭% সুদ ভৰিব লাগিব। বন্ধু বান্ধৱীসকল, কিষাণ ক্ৰেডিট কাৰ্ডৰ এপ্লাই কেতিয়াও অনলাইনত নহয়, অফলাইনতহে হ'ব। যদি এই চেনেলত আজি প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ আহিব লগা নতুন নতুন ভিডিঅ'বোৰ সকলোতকৈ আগতে পাই থাকে, আৰু আপোনাৰ বন্ধুবৰ্গক যিমান পাৰে শ্বেয়াৰ কৰিব যাতে এই খবৰটো সকলোৱে পায়। ধন্যবাদ।